বাইদেউৰ নামটো কি সিংখাউৰী বসুমতাৰী বাইদেউ ফাৰ্ষ্ট লগ নমস্কাৰ সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছো বৰ্তমান মই আজি উপস্থিত ওদালগুৰি টাউনৰে এক ঠাইডোখৰ আপোনালোকক বাইদেউজনী জনাব তাৰ আগে আগে আমি পৰিৱেশটো অলপ দেখাম মোৰ লগত কেমেৰা পাৰ্চন সতীৰ্থ শংকৰ গোয়াৰী আছে তেখেতক অলপ এই ওদালগুৰি য'ত মই আছো বা মই এটা ঠাইত আছো এই ঠাইখিনি অলপ পৰিৱেশখিনি অলপ দেখাবলৈ কাৰণে অলপ অনুৰোধ জনালো য'ত মই আছো ইয়াতে আজি দেওবাৰ ওদালগুৰি টাউন দেওবাৰৰ বন্ধ থাকে বুলি কৈছে তাৰে মাজত চব্জি পাচলি অন্য এনেকাই ফল মূলৰ বেপাৰীসকল কম সংখ্যক তেখেতলোকে এই সময়ত বিভিন্ন ধৰণৰ শাক পাচলিৰ লগতে ফল মূল বিক্ৰী কৰি থকাটো মই দেখিছো তাকে ধৰি যিহেনক এজন বাইদেউৰ লগত আমি আলোচনা কৰিলো লগতে কমলাও কিনি খালো কমলাও তেখেতলোকে ক'ৰ পৰা আনে তেখেতৰ মুখৰ পৰাই আমি সব কথা জানিম কিছু কথা জানিম লগতে তেখেতে কিমান বছৰ ধৰি এনে ধৰণৰ বেপাৰ কৰি আছে চব্জি পাচলি ইয়াত কেইটামান ৰঙালাও লাও পানীলাও বগৰী এফালে দেখিলে কমলা বিলাহী এফালে কবি এফালে কচু আলু এনেকাই অলপ লৈ তেখেতে হয়তো এই সময়ত বহি আছে বা কাষ্টমাৰৰ কাৰণে ৰখি আছে তাৰে মাজত সুযোগ লৈ আমি বাইদেউৰ লগত কিছু কথা পাতিবলৈ চিন্তা কৰিলো বা এই অঞ্চলৰ বা সেই বজাৰৰ বিষয়ে আমি জানিবলৈ অলপ চেষ্টা কৰিলো আৰু আপোনালোককো অলপ জনাবলৈ মই মনত ভাবি ললো তাৰ কাৰণে এতিয়া আলোচনাটো আমি কৰিম নমস্কাৰ নামটো কি বাইদেউ আপোনাৰ ৰুবুলি ব্ৰহ্ম আপোনাৰ ঘৰ মোহনপুৰ ওদালগুৰি মোহনপুৰ এইখিনি ঠাইডোখৰ কি বুলি কয় গলমা চক ওদালগুৰি টাউনৰ গলমা চক মই বৰ্তমান ওদালগুৰি টাউনৰ গলমা চকত আছো আজি এনে ওদালগুৰি টাউন বন্ধ প্ৰতিটো সাপ্তাহিক দেওবাৰে বন্ধ থাকে যিহেতু কওক আপুনি এতিয়া কিমান বছৰৰ পৰা এনেকা বেপাৰ কৰি আহিছে আগত আমি 5 বছৰ মান ইয়াতে বহিছিল না আগত বেলেগ বেপাৰ কৰিছে এইটোৱে কমলায়ে তাতে মেইন টাউনত কৰিছিলে ছয় ভিটিত মেইন টাউনত কৰিছিল বোলে তাৰপিছত এতিয়া এই গলমা চকত বহিলে আৰু এই গলমা চকত বহা কিমান বছৰ মান হ'ল এক বছৰ তাৰ আগত 4 বছৰটো তাতে আছিলে ন এনে আপুনি ৰাতিপুৱাৰ পৰা গধূলিকে এনে 10টাৰ পৰা 7টালৈকে বহে আপুনি কি বিক্ৰী কৰে এইখিনিয়ে বিক্ৰী কৰো যি দেখিছে ন আৰু তাৰপিছত আপুনি ঘৰত পৰিয়াল মোৰ মা আছে মালিক আছে এটা ছোৱালী এনে ছোৱালী কি কৰি আছে নাচ কাম কৰি আছে নাচ শিকি আছে আৰু ডিগ্ৰী পঢ়ি আছে ক্লাছলৈ মানে নাচতো ক্লাছ লৈ আছে আৰু নাচতো মানে এতিয়া ডিগ্ৰী ক্লাছো কৰি আছে তাৰপিছত নাচৰ কোৰ্স কৰি আছে মানে ঠিক হৈছে এনে আপোনাৰ এনে আগত কি কৰিছিলে এই বেপাৰটো 5 বছৰ নকৰাৰ আগত এনে ঘৰতে গাহৰি চাহৰি পুহিছিলে ন আপোনাৰ মালিকটো কি কৰে কটৰ মুহুৰী তেওঁ আপুনি চাকৰিয়াল ন আপোনাৰ মালিক তাৰ হাজবেণ্ড চাকৰিয়াল তেখেতে ইয়াত এইবিলাক কাম কৰি আছে খুব ভাল লাগিছে আপোনাক লগ পাই এনে এই কমলাটো ক'ৰ পৰা আনিছে এইটো কমলাটো মানে আনি দিছে ভুটানৰ পৰা আনি দিছে আপুনি ল'ব যায় নেকি নাই নাযাওঁ আপোনালোকে ইয়াতে থাকে বেপাৰী আনি দিয়ে এইটো চিষ্টেমটো এতিয়া কমলা বজাৰ এইটো আপোনালোকে কি ভুটানৰ পৰাই আনে আৰু বেলেগৰ পৰাও বেপাৰী আহে নেকি বেলেগৰ পৰা জুনাইৰ পৰা আনি দিয়ে জুনাই আমাৰ জুনাইৰ পৰাও আনি দিয়ে এতিয়া কমলাটো জুনাই বা অৰুণাচল জুনাই বুলি ক'লেতো অৰুণাচলৰ মানে তাৰপৰা ইফালে ভুটান বুলি ক'লে এই ভুটান আৰু অৰুণাচলৰ কমলাটো ডিফাৰেন্স কি আছে মানে এইটো সিস্টেমটো মানে সেইটো বেছি ভাল আৰু তাতো মানে অলপ কিবা নিচিনা হয় আৰু অলপ ডাঙৰ হয় অলপ টাইটটো কম হয় নহয় ইয়াতে টাইট হয় কিন্তু মানে ইমান টাইট নহয় আৰু ভুটানতো টাইট নহয় স্মুথ আছে খাবলৈ ন মই দেখিছো ডিফাৰেন্সটো এইটোৱে আমি অৰুণাচল ওচৰৰ কাৰণে অৰুণাচলটো জানে
মানে বেছি ডাঠ ডাঠ ন এই বাকলি যে থাকে অলপ কিবা ডাঠ থাকে তলৰ যিটো কি বুলি ক'ব তলৰ ডাঠ সেইটো তাৰপিছত এই ভূটানতো পুৰা গেলি যায় মুখত দিলে বস্তুটো গলি যায় চব কামুৰ দিলে গলি যায় ঠিক আছে তাৰপৰা অন্য লাও এইবিলাক চব্জি এইটো মই আনিব যাম বজাৰত শনিবাৰ বজাৰ বুধবাৰ বজাৰ ইফালে মৰাটন শ্ৰী দৈফাং মানে যিখিনি আপুনি এই চব্জি খিনি আপুনি বজাৰত আনিব যায় তাৰপৰা কমলাখিনি চাপ্লাই দিয়া মানুহ আছে এনে 5 বছৰ আপুনি এই চব্জি খেতি কৰি চব্জি বজাৰ কৰি ইনকাম কেনেকা হৈছে আপুনি কি কি উপাৰ্জন কৰিব পাৰিলে গাড়ী ললো গাড়ী দুখন কি গাড়ী স্কুটি ছোৱালীটো কলেজ এটা লৈ যায় মালিকে এটা লৈ যায় এনেকাই মানে ছোৱালীৰ কাৰণে এটা কিবা এটা বস্তু বনালো চানৰ গলৰ চান যোৱা বছৰ বেছি হোৱা নাই মানে অনুমান 50,000 মান হৈছিলে কমলা মাত্ৰ আৰু ছোৱালীৰ কাৰণে মানে সোণৰ চেট বনাই দিলো কাণৰ বলি বনাই দিলো আৰু অলপ ইনকাম কৰিলে মানে চক এটা গুৰুত্বপূৰ্ণ কথা স্কুটি দুখন ললি 5 বছৰত এইবিলাক এইখিনি বস্তু দৈনিক দিন বিক্ৰী কৰি তেখেতে 5 বছৰৰ স্কুটি লগতে ছোৱালীক পঢ়াই আছে 5 বছৰৰ পৰা নহয় জানো কি যি লাগে অলপ হ'লেও দি আছে লগতে আৰু গুৰুত্বপূৰ্ণ যাক ছোৱালী বা মাইকী মানুহৰ কাৰণে গুৰুত্ব বেছি খুন কাণৰ গলৰ নাকৰ তিনিটা ছোৱালীৰ কাৰণে বনাই দিলে এতিয়া তেতিয়া আপোনাৰ এতিয়াতো ছোৱালীক পঢ়াই আছে ডিগ্ৰী কিমান চেম ফাৰ্ষ্ট চেম চলি আছে হয়তো আপুনি বেপাৰটো আৰু কিমানলৈকে কৰিব ইচ্ছা পাৰালৈকে এনে ফাৰ্ষ্ট কৰোঁতে আপুনি কেনেকে লাগিছিলে কি ভাবি পেলাই এই চব্জি দোকান দিলে মানে মই একলাই কৰিছিলে মানে মই নিজে মানে বেপাৰ কৰি এনেকা কৰিম বুলি ভাবি কিনি মানে বেপাৰটো কৰিলো আৰু এতিয়া মানে জাষ্ট এনেকাই ভালে হৈ আছে যে 1 টকাৰ পৰা 2 টকা 3 টকা এনেকা হৈছে তাৰপিছত এইটো বাইদেউজনী মোক লগ ধৰিলে আৰু মই একলাই হয় তুমি যদি ইয়াতে যোৱা মই তোমাক লৈ যাম ইয়াত ক'লো আৰু মই বাইদেউৰ নামটো কি সিংখাউৰী বসুমতাৰী বাইদেউ ফাৰ্ষ্ট লগ ধৰিলে নহয় মই লগ ধৰিলো মই ফাৰ্ষ্ট ওলাইছো পিছত আৰু তাক বাইদেউ লৈ যালো আৰু তাৰো অলপ বেয়া আছে এনেকাই মানে আৰু মোৰ এজন বৌ আছে আমি তিনিজনে তাতে তিনিজনে বহিলে আৰু একেলগে বহিছে নে বেলেগ বেলেগ একদম তিনিজনে এনেকা এইটো বাইদেউ ইয়াতে বহিছিলে আজি মানে তাতে মানুহ ঠিক ভাল লাগিছে আৰু ফাৰ্ষ্ট আপুনি এই বেপাৰটো কৰোঁতে কিমান মান পইচা লৈছিলে 1,000 টকা ন হয়তো আজি এটা ভাগত 1,000 টকা ন এনেকা কেই হাজাৰ টকা ইয়াতে আজিতো বহুত আজিতো আপোনাৰ 8,000 কমলাই ৰাখিছে 7,500 টকাৰ এতিয়া কমলাই ৰাখিছে এইটো আছে এইটো আছে বাকী আৰু এইটো চাওক মুনাত আছে চাওক ফাৰ্ষ্ট প্ৰথম তেখেতে 1,000 টকা দি বেপাৰ কৰিলে তাৰ দি স্কুটি দুখন 5 বছৰত নিজৰ চলাটো আছেই নহয় পিন্ধন উৰণ ছোৱালীৰ কাৰণে পঢ়াই আছে এতিয়া ছোৱালীৰ কাৰণে কাণৰ গলৰ বোলে নাকৰ সোণো বনাই দিলে এটা আহি থকা সময়ত খুব এটা এইটোৱে মেছেজ দিব বিচাৰিছে আমি সৰু বুলি কাম একো নাই আপুনি কিবা ক'ব বিচাৰে নেকি কাৰোবাৰ যদি বেপাৰ কৰিব মন আছে লাজ কৰে সেইবিলাকক মানে মই লগবিলাকৰ কাৰণে কয় আৰু যেনিবা মোক লগবিলাক সোধে আৰু বেপাৰটো কেনে চলিছে নকওঁ আৰু ভালে চলিছে তোমালোকৰতো যদি কিবা অসুবিধা আছে জাগা লৈ কৰিবা কয় আৰু মই এনেকাই লগবিলাকক আৰু ধন্যবাদ এতিয়া ভাল লাগিলে আপোনাক লগ পাই গাঁৱতো ওচৰে না ঠিকে 5 বছৰ এক্সপিৰিয়েঞ্চ খুব এতিয়া তেখেতৰ 1,000 টকা দি এতিয়া ইনকাম কৰি কি ল'লে আৰু এতিয়াতো বজাৰটো চাইছে যিখিনি আছিল আমি আলোচনাটো কৰিলে নিশ্চয় আপোনালোকে বুজি পালে এইটো ভিডিঅ' আমি ফেচবুকত ইউটিউবত ঢালিম পাৰিম না নোৱাৰিম পাৰিব ন ঠিক আছে এইটো হ'ল আপোনালোকক সাহস যোগোৱা আমাৰ থলুৱা ব্যক্তিসকল বা আমাৰ অসমীয়াসকল বড়োসকল বা অন্যসকল আমি এনেকৈ
বিভিন্ন ধৰণৰ বেপাৰ বাণিজ্য কৰিব লাজ কৰে, কিন্তু বেপাৰৰ লগত বেপাৰ কৰিলে কিমান লাভ হয় বা বেপাৰ কিমান গুৰুত্ব হয় আৰু বেপাৰ লগত কি হ'ব পাৰে নোৱাৰে এইখিনি বাইদেৱে হয়তো সৰুকৈ হ'লে এক্সাম্পল দেখুৱাই দিলে। খুব ধন্যবাদ থাকিল। বাইদেউ বড়ো, ময়ো বড়ো, তেওঁ ইয়াত খাইবা 100 কেজি 100 কাস্টমাर আহিছে जे नक आब'जों रायलायना जोबोद गोजोननाय मोनबाय ना होमबा जोबथारनायाव बर' रायलायबाय ना ঠিক আছে ধন্যবাদ। এইখিনি আছিল আজি আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ বিষয়। এইখিনিৰ পৰা বিদায় লৈছো, ধন্যবাদ।